সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। জীবন সারথি সিয়ে দিয়ে আশার রেঙনি প্রেমে প্রতিবাদে জীবন প্রেমে প্রতিবাদে জীবন অভিনয় করে যাও দুখত হাঁহি যাও ব্যথাবোৰ বুকুতে লুকুৱাও প্রতিবাদরে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন। ভাল ছোৱালী এজনী আছে বুলি কৈছিলে, নাৰ্ছৰ চাকৰি কৰে বোলে। তই যদি কথাটো আকৌ এবাৰ ভাবিলি হয় তেতিয়াহ'লে মা তোক কিমান বাৰ ক'ব লাগিব আৰু আপুনি ছাৰ মোতকৈ ৰেংকত ওপৰত হ'ব পাৰে, কিন্তু বয়সত আপুনি মোতকৈ সৰু, মোৰ ভাইৰ দৰে। তাই যদি এতিয়াও নমৰাকৈ ক'ৰবাত জীয়াই আছে আৰু তাই কেনেবাকৈ যদি গম পায় মই এজনী বেলেগ ছোৱালীক বিয়া কৰালোঁ বুলি, তাই সঁচাকৈ মৰি যাব মা। তাৰ চালুগিৰি মই ওলাই আছোঁ ছাৰ, আৰু বেছি টাইম নাই ছাৰ, তাক অন দ্য স্পট ধৰি মই চুচুৰাই আনিম। বিস্কুট এটা লাগিব নহয়। এই নালাগে দে, বিস্কুট নালাগে। আজি ভাতৰ লগত খাবলৈ কি বনাম ৰাতি? আজি মোক সুধিছ যে, বনাবি যি মন যায় বনাবি, মোৰ এনেও ভোক নাই, কমকৈ খাম। সুধিছোঁ আৰু, আজিকালি নুসুধাকৈ একো কাম নকৰোঁ বুলিয়ে ভাবিছোঁ। হেৰি, মই কাইলৈ ৰাতিপুৱা ৰীণাহঁতৰ ঘৰলৈ যাম। ভাত চাহ বনাই থৈ যাম, তই গৰম কৰি খাবি। শুনচোন, তই আকৌ পুৱাই পুৱাই কিয় ৰীণা মাহীহঁতৰ ঘৰলৈ যাব লাগে? আকৌ সেই ছোৱালীজনী চাবলৈ যাবি ন? বেলেগ কাম নাই তোৰ আৰু? আছে, বেলেগ কাম আছে, সেইকাৰণে যাওঁ। কি বেলেগ কাম আছে কচোন মোক, ময়ো শুনো। আছে আৰু বেলেগ কাম, তোক কিয় লাগে? তোৰ একো বেলেগ কাম নাই মা, তাত গৈ ছোৱালীজনীৰ লগত মোৰ বিয়াৰ কথা পাতিবি বাছ, মই 100% চিয়'ৰ। নাযাওঁ, তোৰ বিয়াৰ কথা পাতিবলৈ মই ক'লৈকো নাযাওঁ, আৰু মই কাকো নকওঁ তোৰ বিয়াৰ কথা। তই যেতিয়া কবি যে মই বিয়া পাতিম তেতিয়াহে মই ছোৱালী চাম, আৰু তই যদি কওঁ মই অমুকজনী ছোৱালীকে বিয়া পাতিম তেতিয়াহ'লে মই সেইজনী ছোৱালীৰ লগতে কথা পাতিম। তই চিন্তাই নকৰিবি, তোৰ অনুমতিৰ অবিহনে মই তোৰ বিয়াৰ কথা আৰু কেতিয়াও নাপাতোঁ। চাহকাপ খা। তোমাৰ যদি কিবা প্ৰব্লেম হয়, কিবাও যদি আনইউজুৱেল ঘটনা ঘটে, মোক ডাইৰেক্ট কল কৰিবা, বুজিছানে? হ'ব দিয়া কম, তুমি মোৰ কথা ইমান চিন্তা কৰিব নালাগে, তুমি তোমাৰ কাম ভালকৈ কৰাগৈ। হ'ব দিয়া, মোৰ ইমানো বিশেষ কাম নাই যে কামৰ বাবে তোমাৰ কথা চিন্তা কৰিব নোৱাৰিম। মই জানো দিয়া নিয়ৰ, তোমাৰ কিবা বিশেষ কাম আছেনে নাই?
তোমাৰ কিবা কামৰ বিষয়ে সুধিলে তুমি মোক নোকোৱা, সেইটো বেলেগ কথা। দিয়া তুমি যোৱা, কামটো ভালকৈ কৰাগৈ। ঠিক আছে, আহোঁ, টেক কেয়াৰ। তোৰ ভাত ক'ত? মই সন্ধিয়াতে খালোঁ, আৰু ৰাতি ডাক্তৰে ভাত খাবলৈ মানা কৰিছে। যি দেখিছোঁ তই এদিনতে বহুতকেইটা ডিচিশ্যন লৈ ল'লি। লৈছোঁ, ভালেই ডিচিশ্যন লৈছোঁ। মোৰ স্বাস্থ্যটো ভালে থাকিব। স্বাস্থ্যৰ বাবে ডিচিশ্যনটো লৈছ নে মোক খং কৰি ভাত খোৱা নাই? নাই, মই খং কৰা বাদেই দিছোঁ। হা, কিয়নো এইবোৰ কৰি আছ? কি কৰিলোঁ মইতো একো কৰা নাই। আৰু তইনো কি বাৰু এটাৰ পিছত এটা প্ৰশ্ন কৰি আছ কচোন? মনে মনে ভাতকেইটা খাব নোৱাৰ? এনেও ভাত খোৱাৰ সময়ত কথা পাতি থাকিব নালাগে। ভাত খোৱাৰ সময়ত কথা পাতিবলৈ তোৰ কামেই বাধ্য কৰাইছে মোক। তই এনেকুৱা কামেই কৰিছ? হ'ব দে তেনেহ'লে, মই ভিতৰলৈ যাওঁ। তই ভাতকেইটা খোৱা হ'লে মাতি দিবি, মই বাচনকেইটা ধুই থ'ম। ক'লৈকো যাব নালাগে, ইয়াতে মনে মনে বহি থাক। তইও মনে মনে ভাতকেইটা খা। বহুত কথা কোৱা হৈছ আজিকালি তই। ৰাতিপুৱা কেই বজাত যাবি ৰীণামাইৰ ঘৰলৈ? 10টামান বজাত যাম। হ'ব দে, মই থৈ আহিম। অকলে অকলে যাব নালাগে। নালাগে, মই অকলে যাব পাৰিম। বিয়াখনৰ কথা মই নিৰক কেনেকৈ বুজাওঁ? পৰীৰ কাৰণে ৰৈ থাকি তাৰ জীৱনটো নষ্ট কৰিলে নহ'ব নহয়। মই কিবা এটা কৰিব লাগিব, কিন্তু কৰোঁ কি? মোৰ কথা দেখোন একো এটাই নুশুনে নিয়ৰে। কিবা এটা বুদ্ধি কৰিব লাগিব। যিকোনো প্ৰকাৰে এইবাৰ নিয়ৰৰ বিয়াখন পাতিবই লাগিব, আৰু অলপ মৰমত বুজাব লাগিব তাক। বিয়াখনক লৈ মায়ে বৰকৈ লাগি আছে, কিন্তু মোৰ যে বিয়া পাতিবলৈ একেবাৰেই মন নাই। সেই কথাটো মায়ে বুজি কিয় পোৱা নাই? পৰীৰ বাদে আন কোনো ছোৱালীকে মই নিজৰ কৰি ল'ব নোৱাৰোঁ। সেই কথাটো মই কেনেকৈ বুজাম মাক? নাই, কাইলৈ মই মাক আকৌ বুজাম ভালকৈ। মই বেলেগ এটা ইম্পৰ্টেণ্ট কথা ভাবি আছোঁ, তই আৰু বিয়াত লাগি আছ। মোৰ কথাটো আগতে শুনি ল। মোৰ এটা কথা চকুত পৰিছে আজি। কি? বৰষাই মনে মনে তোক অকণ ভাল পায় নেকি? তই বৰষাৰ লগত কেইদিনমান টাইম স্পেণ্ড কৰ, আৰু টাইম স্পেণ্ড কৰি যদি তোৰ ভাল লাগে তেতিয়াহ'লে তই বিয়াখন পাতি ল'লি, আৰু যদি নালাগে আগৰ দৰে বন্ধু হৈ থাকিলি। প্ৰেমে প্ৰতিবাদে জীৱন, প্ৰেমে প্ৰতিবাদে জীৱন, প্ৰেমে প্ৰতিবাদে জীৱন, প্ৰেমে প্ৰতিবাদে জীৱন। আজি বৰষা আহিছিলে। কি ক'লে? কি ক'লে মানে? একো ক'বলৈ অহা নাই। মানে তহঁতে কি কথা পাতিলি? আমি তোৰ কথা পাতোতেই গ'ল। মোৰ কি কথা? তোৰ বিয়াৰ কথা আকৌ। মা প্লিজ আৰু দেই, মই বেলেগ এটা ইম্পৰ্টেণ্ট কথা ভাবি আছোঁ, তই আৰু বিয়াত লাগি আছ। মোৰ কথাটো আগতে শুনি ল। মোৰ এটা কথা চকুত পৰিছে আজি। কি? বৰষাই মনে মনে তোক অকণ ভাল পায় নেকি? মই মানে চৰি, মই বেলেগ কিবা। নাই নাই, তুমি চৰি ক'ব নালাগে। তুমি সোধাৰ বাবে মই অকণো বেয়া পোৱা নাই।
তুমিতো মোক একো নুসুধাই আজি যে কিবা সুধিলা ভাল লাগিছে মনটো আহিছোঁ দিয়া তোমাক ডিষ্টাৰ্ব কৰিলোঁ ঠিক আছে কিবা কথা পাতি আছিলে চাগে দিয়া পাতা ঐ কি হ'ল কি নাই কিবা বেলেগ এটা কথা ভাবি আছিলোঁ কাৰ কথা মনত পৰিছে বৰষাৰ কথা নেকি তই যে আৰু মা কি যে আৰু যা তা কথা মানে নাখামৈছা শুনচোন চাহকাপ খাই যাওঁ লাজটো চাহ তাৰ মই কথাটো ইমান দিনে কিয় ভবা নাছিলো বৰষাকে দেখোন নিয়ৰলৈ বিয়া কৰাব পাৰো কাইলৈ তাইক এবাৰ মাতি পঠিয়াওঁ বৰষা হেৰি ভালে আছা ন কালিলে তুমি এবাৰ আমাৰ ঘৰলৈ আহিব পাৰিবা নেকি নাই নাই তেনেকুৱা একো নাই এনে এবাৰ আহিবাচোন ঠিক আছে কি হৈছে ঐ নকওঁ যে একো মুখখন বন্ধ কৰি থৈ দিছ আবে লাইফত ইমান প্ৰব্লেম চলি আছে তাৰ ওপৰত মায়ে এতিয়া আকৌ বিয়াৰ কথা উলিয়াইছে বিয়াৰ কথা উলিয়াইছে এ ভালে চোন বে বিয়াখন পাতি লবে বিয়াখন পাতি ল'বে কি ধেমালি বস্তু নেকি বিয়াখন পাতি ল যে মই এতিয়া বিয়া চিয়াৰ কাৰণে ৰেডি নহয় আৰে বাবা তই বিয়া মানে কি গম পাইছ না বিয়া মানে হ'ল দুজন মানুহে একলগ হোৱা তোৰ ওচৰত যদি এজনী ছোৱালী থাকে তোৰ যিমান প্ৰব্লেম আছে তই শ্বেয়াৰ কৰি ল'ব পাৰিবি প্ৰব্লেমবিলাক শ্বেয়াৰ কৰিলে সোনকালে ছল্ভ হ'ব টেনশ্যনবোৰ কমিব মনটো ভাল লাগি থাকিব কোনোবা ছোৱালী চাইছে নেকি বৰষাৰ কথা কৈছে বৰষাৰ কথা কৈছে তাইতো ভাল ছোৱালী তাইক মই সৰুৰ পৰা পাইছো বে মই বেয়া ছোৱালী বুলি কৈছো নেকি বৰষা ময়ো জানো তাই ভাল ছোৱালী বুলি কিন্তু বিয়া পাতিবৰ কাৰণে মোৰ লগত মিলিব লাগিব ন তাই এনেই বিয়া পাতি দিম নেকি মই তই ভালকে চালি জাৰি চাচোন নহ'লে দেউতাৰ ইনভেষ্টিগেশ্যন এতিয়াও চলি আছে সৰু সুৰা প্ৰব্লেমবোৰতো মোৰ লাইফত থাকেই এই বিজনেছৰ গোটেই টেনশ্যনবোৰ মই লৈ আছোঁ তাৰ ওপৰত মই বৰষাক চালি জাৰি চাম মোৰ আৰু বেলেগ কাম নাই মানে গোটেই পৃথিৱীৰ টেনশ্যনবোৰ লোৱাৰ ঠিকা মই লৈ থৈ দিছোঁ এইবিলাক বাদ দে বেয়াবিলাক বাদ দে যি হৈছে হৈছে আৰু তই মাক এতিয়াই য়েছ ন ক'ব নালাগে কিন্তু এটা কাম কৰ তই বৰষাৰ লগত কেইদিনমান টাইম স্পেণ্ড কৰ আৰু টাইম স্পেণ্ড কৰি যদি তোৰ ভাল লাগে তেতিয়াহ'লে তই বিয়াখন পাতি ল'লি আৰু যদি নালাগে আগৰ দৰে বন্ধু হৈ থাকিলি পিছে এতিয়া তোৰ ঠিক হোৱাৰ সময় আহিছে যেনহে লাগিছে মানে বৰষা আহিছে যে তই মাতিছ বোলে হা তাত কি ডাঙৰ কথাটো হ'ল ঘৰ এখনৰ সমস্ত দায়িত্ব লোৱাৰ দায়িত্ববোধ মোৰ আছে কিন্তু মোৰ দৰে ছোৱালী এজনীৰ বিয়াৰ কথা কোনে ভাবিব কোনে মোক বিয়া কৰাব প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন নিয়ৰ তুমি ইয়াত কি কৰিছা খুৰীমাই মাতি পঠিয়াইছিল আৰু নিয়ৰ আছে ৰুমতে দেখিছেনে তোমাক দেখিছে কিয় তোমাক মাতিছে নাই মাতিছে কি বুলি মাতিছে বৰষা খবৰ ভালনে খবৰ সুধিছে সুধিছে সোনকালে যাবলৈ মানা কৰিছে দেখোন মাৰ লগত অলপ টাইম থাকিব দিছে আচ্ছা আৰু কিবা সুধিছে নেকি প্ৰেম মৰম ভালপোৱা এনেকুৱা কিবা সুধিছে নেকি কি বাদ দিয়া মা ক'ত আছে
মা আছে বাথৰুমত মোক অলপ ড্ৰয়িং ৰুমটো ভাল কৰি থৈ দিব দিছে অ' দায়িত্ব দিলেই মানে আমি দেখোন একো খবৰেই নাপাওঁ কি দায়িত্ব এই বোৱাৰী বোৱাৰী কোন বোৱাৰী কি কৈছা একো বিয়া বাৰু কথা একো ওলোৱা নাই নেকি নাইতো অঁ ঠিক আছে দিয়া কৰা নিয়ৰ কিয় বাবা বাকী ভাল এনে মোৰ ভাল আপোনাৰ ভালনে ভাল 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 তোৰ ভালেই মোৰ ভাল তোৰ সুখেই মোৰ সুখ দেৰি কৰি আহিছে কাৰণে তেল মাৰি আছ মোক এতিয়া কেইটা বজাত অহা কথা আছিলে তই এই মই কাৰেক্ট টাইমত আহি পাইছোঁ বাহিৰতহে অকণমান দেৰি হ'ল অঁ যাবই স্বভাৱতো ভাল হ'ব লাগিব ন চবতে অলপমান কথা নাপাতিলেতো নহয় যে আৰু বাকী কাম কি ভালমে যায় মই কৈ আছোঁ আম তই কৈ আছ যাম তয়ো মানুহজন আজিকালি বৰ অধৈৰ্য হৈ গৈছ বে আগতে ইমান ভাল আছিলি শান্তশিষ্ট আছিলি ধৈৰ্যশীল ব্যক্তি আছিলি ধৈৰ্যশীল কি ব্যক্তি ব্যক্তি নহয় নেকি বে অ' চৰি 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 ধৈৰ্যশীল ল'ৰা আছিলি তই কিন্তু বম ভকতীয়া হৈ গৈছ দে দিনক দিনে নিপন তোক ঠিক কৰিব লাগিব কৰি আছো মই মোক ঠিক কৰিবি ৰ পিছে এতিয়া তোৰ ঠিক হোৱাৰ সময় আহিছে যেনহে লাগিছে মানে বৰষা আহিছে যে তই মাতিছ বোলে হা তাত কি ডাঙৰ কথাটো হ'ল হা মানুহৰ ঘৰততো মানুহ আহিবই মানুহ আহিলেতো মানুহে মাতিবই লাগিব আহে আহে মাতে মাতে ঐ নিপন ঐ তই কি পুৱাই বাবা ভুকি আহিছ নেকি বে যাতা কথা ভুকি আছো যে হা বেয়াকৈ মাৰ খাবি কিন্তু মোৰ পৰা কৈ দিছো যা তা কৈ থাক বে তই তোৰ হ'ব ঠাই কৈছো একো খোৱা নাই মই ভাল কথা এটা সুধিলে ডাইৰেক্ট বেয়া কথা এটা উলিয়াব এই নিপন ঐ কি কি হ'ল বহীত হিচাপ লিখা আছে এণ্ট্ৰি কৰ যা খুৰীমা মই ড্ৰয়িং ৰুমৰ সোফাৰ কুচনবোৰ ঠিক কৰি আহিছোঁ আপুনি এতিয়া চাফা নকৰিলেও হ'ব তুমি কিয় কৰিলা ময়ে কৰিব পাৰিলোহেঁতেন একো নহয় ছোৱালী মানুহ হৈ এইখিনি কৰিব নোৱাৰিম নে ভাল কথা দুই এপদ কাম এতিয়াৰ পৰা কৰিব লাগে তেতিয়াহে বিয়াৰ পিছত এখন ঘৰ চম্ভালিব পাৰিবা সেইটো হয় বাৰু কিন্তু মই বিয়াৰ কথা এতিয়াই একো ভবা নাই ভবা নাই কিয় নাই ভবা নাভাবিলে কেনেকৈ হ'ব সেইটোৱেতো তোমালোকৰ প্ৰজন্মৰ এটা ডাঙৰ সমস্যা তোমালোকে বিয়াৰ কথা কিয় নাভাবা বিয়া বুলি ক'লে কেলে ভয় খোৱা চোৱা এইটো প্ৰকৃতিৰ নিয়ম উপযুক্ত বয়সত বিয়া হ'ব লাগে আপুনি ঠিকেই কৈছে কিন্তু মই বিয়াৰ কাৰণে ভয় কৰা নাই ঘৰ এখনৰ সমস্ত দায়িত্ব লোৱাৰ দায়িত্ববোধ মোৰ আছে কিন্তু মোৰ দৰে ছোৱালী এজনীৰ বিয়াৰ কথা কোনে ভাবিব কোনে মোক বিয়া কৰাব মৰিছে কাষেৰে পৰো যে ভাগৰি তথাপিও যাওঁ বাট বুৰি এছেৰেঙা ৰ'দে জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন
সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি।